আজি শাওন মাহৰ শেষৰটো সোমবাৰ ওচৰৰে নাগেশ্বৰ বাবা মন্দিৰলৈ পৰা এপাক আহোঁ বুলি বাবাকে মই আহিছোঁ। ফুল আজি একদম কমকৈ ফুলিছে আৰু গাড়ীটো বাবা আৰু হনুমান বাবা গণপতি বাবাক ফুল দিলোঁ, দি পেলাই সেৱা এটা কৰিলোঁ, কৰি পেলাই প্ৰসাদ অনাই নাছিলোঁ, ফল মূলকে ল'লোঁ, লৈ পেলাই বৰষুণো আহিছে। আহি বাবা মন্দিৰৰ ওচৰ পাওঁতেই দেখিছোঁ গাড়ীৰ ওচৰতে নয়নতৰা এজোপা ফুলি আছে নহয়, তাৰে ফুল কেইপামান ছিঙি ল'লোঁ। মন্দিৰ আহি পালোহি, তাত মানে কলেজীয়া ল'ৰা ছোৱালীও আজি ঢেৰ লাষ্ট সোমবাৰ কাৰণে। আহি চাকি বন্তি জ্বলাই ল'লোঁ। বাবাকে আৰু নন্দী বাবাৰ ওচৰতে ভিৰ কাৰণে ধূপ জ্বলালে, ময়ো জল অৰ্পণ কৰিলোঁ। আৰু মেইন মন্দিৰত আৰু হনুমান বাবা গণপতি বাবাক সেৱা জনাই আৰু ঘৰৰ পৰা গংগা জল আৰু পানী লৈ গৈছিলোঁ, বাবাক অৰ্পণ কৰিলোঁ, সেৱা কৰিলোঁ, প্ৰসাদ ল'লোঁ। লৈ মেলি এতিয়া আহিছোঁ ৰাস্তাত, গণপতি বাবা ৰখি আছে নহয়, তাৰে কল খোৱালোঁ। ভিডিঅ' কৰাই মানুহ নাই আজি। তাৰপিছত দক্ষিণা এটা দিওঁতে একে মাউতক দি যি আশীৰ্বাদ দিছে ভাল লাগি গৈছে। আহি ঘৰ পালোহি, বাবাকক আৰু জলপান অকণমান দিলোঁ, কোমল চাউল লৈ মই ৰুটি চাহ খালোঁ। আৰু সুস্মিতাও শিৱাঞ্চৰ স্কুললৈ যাবলৈ ওলাইছে। আজিৰ ভিডিঅ'টো ইমানেই। আজিৰ ভিডিঅ'টো কেনে পালে জনাব। ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বা